কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা য'ত বঙালী ভাষা সংস্কৃতি ইতিহাস পৰম্পৰাৰ প্ৰতি আৱেগ প্ৰকাশ কৰা গৈছে সেইটো আজি বিজেপি দলে বাংলাদেশী মিয়াৰ লগত তুলনা কৰিবলৈ বিচাৰিছে নিজৰ জ্ঞানৰ অভাৱ আজি নিজৰ সমালোচনাৰ যোগেদি তেওঁলোকে প্ৰকাশ কৰিছে এইটো নতুন কথা নহয় ইয়াৰ পূৰ্বেও তেওঁলোকৰ কেন্দ্ৰীয় বিজেপি আইটি সেল বাঙালী ভাষাক তেওঁলোকে অপমানিত কৰিছে যাৰ ফলত অসমৰ ভিতৰতো বাৰাকত যথেষ্ট প্ৰতিবাদ হ'ল এইটো মই তেওঁলোকক ভাবিছোঁ যে তেওঁলোকৰ বাঙালী কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতি যে কোনো শ্ৰদ্ধা নাই এইটো তেওঁলোকে নিজৰ জ্ঞানৰ অভাৱ প্ৰকাশ কৰিছে আৰু পশ্চিমবংগৰ মানুহ বঙালী মানুহবোৰে গম পাইছে যে বিজেপি মাত্ৰ ভোটৰ কাৰণে তেওঁলোকক ব্যৱহাৰ কৰে বাস্তৱ তেওঁলোকৰ জাতীয় আৱেগ সংস্কৃতি পৰম্পৰা স্বাভিমানটোক সন্মান নকৰে বা বুজিবলৈও চেষ্টা নকৰে কবিতা ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিতা যি কবিতা বঙালী মানুহৰ আৱেগ বঙালী মানুহক সেই সময়ত ব্ৰিটিছৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ সাহস দিলে এই কবিতাটো সেই সময়ত কবি ৰবীন্দ্ৰনাথ ঠাকুৰে সৃষ্টি কৰিলে বাংলাদেশ কেতিয়া হ'ল আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰে এই কবিতাটো কেতিয়া লিখিলে এইটো পঢ়িলেই গম পায় আৰু বাংলাদেশী মিয়াৰ পক্ষত কেতিয়াবা কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কবিতা লিখিছিল নেকি গান লিখিছিল নেকি তো সেইটোৱে যে তেওঁলোকে বঙালী ভাষা বঙালী ইতিহাস আগতেও বুজি পোৱা নাই আৰু এতিয়াও তেওঁলোকে ভুল এতিয়া তেওঁলোকে টুইষ্ট কৰি আছে এটা ভুল অভিযোগ দাঙি ধৰিবলৈ আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কথা বেকা কৰাত এক্সপাৰ্ট কথা টুইষ্ট কৰা এক্সপাৰ্ট আৰু এইটো নতুন কথা নহয় পুৰণি কথা ৰাহুল গান্ধী ডাঙৰীয়া বডি ডবল তেওঁ কোৱা নাছিলে নেকি মোৰ সম্পৰ্কত ISI কথা কোৱা নাছিলে তো বাস্তৱ কথাটো বেকা কৰি কেনেদৰে বিভ্ৰান্তি মানুহক পেলাব পাৰে সেয়া হ'ল তেওঁলোকৰ উদ্দেশ্য নিজৰ SIT লৈ যে মানুহে যে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে অসমৰ ৰাইজক যেতিয়া সোধা যায় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ন্যায় দিব পাৰিবনে ৰাইজে কয় নাই এগৰাকী বিধায়ক এবাৰ নহয় তিনিবাৰ সুধিবলৈ হ'ল আৰু তিনিবাৰ আপোনালোকৰ কেমেৰাত প্ৰকাশ হ'ল যে ৰাইজে আস্থা নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত তেওঁৰ ওপৰত যথেষ্ট হেঁচা বিজেপি ভিতৰত তেওঁৰ সলনি কৰালৈ চিন্তাৰ চৰ্চা আৰম্ভণি আৰু সেইকাৰণে বিভ্ৰান্তি মিছা কথা মিছা অভিযোগ অপপ্ৰচাৰ সেইখিনি তেওঁলোকে কৰিবলৈ আৰম্ভ কৰিছে প্ৰিয়ংক খাৰ্গে ডাঙৰীয়া মাত্ৰ এটাই কথা ক'লে যে ভাৰতৰ গোটেই IT হাব ভাৰতৰ গোটেই IT টেলেণ্ট য'ত আমাৰ অসমৰো ইঞ্জিনিয়াৰ অসমৰো IT টেলেণ্ট সোমাই আছে এইখিনি আছে বেংগালোৰ এইখিনি আছে হায়দৰাবাদ কিন্তু দুটা ঠাইত কংগ্ৰেছ চৰকাৰ থকাৰ বাবে বিজেপিয়ে এটা ডাঙৰ আঁচনি এইখন ৰাজ্যত থকা আমাৰ ভাৰতৰ ইঞ্জিনিয়াৰিং টেলেণ্টক আৰু বিভিন্ন কোম্পানীক সেই সুবিধাটো দিয়া নাই এতিয়া দলৰ চিম্বল চাই কেন্দ্ৰীয় চৰকাৰে আঁচনি বিতৰণ কৰিব নেকি আঁচনি এইটো বিজেপি দলৰ ব্যক্তিগত আঁচনি নহয় ইয়াত যেনেকৈ কয় যে অৰুণোদয় বিজেপি কৰিলে অৰুণোদয় পাবা তাত মোদীয়ে কৈছে বিজেপি চৰকাৰ থাকিলে কেন্দ্ৰীয় চৰকাৰ আঁচনি পাব এইটো কি হৈছে যিসকলে পাব লাগে সেই অৰুণোদয় হওক বা ছেমি কণ্ডাক্টৰে হওক য'ত যিসকলে পাব লাগে তেওঁলোকক দিয়া নাযায় বিজেপি দিনত এইখিনি কাম পৰৱৰ্তী দিনত যেতিয়া আমাৰ কংগ্ৰেছ চৰকাৰ আহিব আমি নকৰোঁ যিসকল প্ৰাপ্য তেওঁলোকেহে পাব এয়া হ'ব আমাৰ এইটোৱে ক'লোঁ আমাৰ আপোনালোকে ভাৰতৰ য'তে যায় তাতে গৈ মানুহে কয় যে যেতিয়া আপোনালোকক সোধে যে আপোনালোকৰ ক'ৰ পাইছে আমি কওঁ আমি অসমৰ পাইছোঁ অসমৰ পাইছে আপোনালোকৰ মুখ্যমন্ত্ৰী আবুল তাবুল কথা কিয় কয় কোনো ভাল কথা
অসমৰ সম্পৰ্কত ভাৰতবৰ্ষৰ মিডিয়াৰ চৰ্চা নহয়। মাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আবুল তাবুল কথাবোৰহে আজি ভাৰতৰ ভিতৰত মিডিয়াৰ ভিতৰত মানুহৰ মাজত চৰ্চিত। অসমৰ আজি আমাৰ মান স্বাভিমান বিবেকৰ লৈ মানুহৰ ধাৰণাই ভুল হৈ গৈছে। তো সেইটোৱে দুৰ্ভাগ্যজনক কথা যে মুখ্যমন্ত্ৰীৰ কাম মুখ্যমন্ত্ৰীৰ কথা আজি ভাৰতৰ মাজত অসমৰ স্থিতি তললৈ লৈ গৈছে। নীতি আয়োগৰ ভিতৰতো দেখিছেই যে শিক্ষা আৰু চিকিৎসাৰ ক্ষেত্ৰত আমি তললৈ গৈছোঁ। আজিও ভাৰতৰ ভিতৰত চৰ্চিত হৈছে আপোনাৰ মুখ্যমন্ত্ৰী কিবোৰ কথা কয়, এয়া হ'ল লজ্জাজনক। আজিৰ তাৰিখত প্ৰতি মাহত 10 তাৰিখে বিশাল যোগদান কাৰ্যসূচী আমাৰ দলৰ এটা আমি পৰম্পৰা হিচাপে 10 ছেপ্টেম্বৰৰ পৰা লৈছোঁ। আজি আনুষ্ঠানিকভাৱে যদিও আমাৰ বঙালী ছাত্ৰ ফেডাৰেশ্যনৰ প্ৰাক্তন সভাপতি মহানন্দ চৰকাৰ আৰু TMPK ফাউণ্ডাৰ মেম্বাৰ ৰাজু মেধক ডাঙৰীয়া আমাক যোগদান কৰি আমাক দলটোত যথেষ্ট সাহস প্ৰদান কৰিছে। বিভিন্ন জনগোষ্ঠী জনজাতি বিভিন্ন অঞ্চলৰ মাজত কংগ্ৰেছ দল লৈ যাবলৈ এটা সুযোগ আমাক দিছে। পৰৱৰ্তী দিনতো 10 নৱেম্বৰত জিলাই একেদিনাই প্ৰতিটো জিলাত যোগদান কাৰ্যসূচী হ'ব আৰু সেইদিনাও বহুতখিনি মানুহ আমাক যোগদান কৰিব। বিভিন্ন দলৰ লগত সেইখিনি কথা যেতিয়া আনুষ্ঠানিকভাৱে কিবা এটা পৰ্যায়লৈ পাব আপোনালোকক জনোৱা হ'ব।